Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেহেতু তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বেছি দিন নাই, 15 ফেব্ৰুৱাৰীৰ পৰা তোমালোকৰ হাইস্কুল শিক্ষান্ত আৰম্ভ হ'ব। দশম শ্ৰেণীৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ আজি কিছুমান কোৱেশ্চন মই আগত আহি যোৱা 2021 চনৰ এখন কোৱেশ্চন পেপাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকক দিবলৈ ওলাইছো। এইখিনি চালে তোমালোকৰ খুবেই পঢ়াত সুবিধা হ'ব। কোন প্ৰশ্ন চাব লাগিব, যেহেতু সমাজ বিজ্ঞান যদিও বহুতে কয় সহজ বুলি, ইমানো সহজ নহয়, বহুত একে ধৰণৰ কোৱেশ্চন হৈ যায়, পাজল লাগি যায়। গতিকে তোমালোকৰ অলপ সুবিধা হ'ব কোনটো কোৱেশ্চন চালে ভাল হ'ব। গতিকে বলাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিকালিতো বহুত সুবিধা হৈ গ'ল, 45 মাৰ্কছত যেহেতু MCQ আহে, সৰু কোৱেশ্চন আহে, গতিকে তোমালোকে সৰু কোৱেশ্চনবোৰে বেছিকৈ চাবা। ইয়াত দি আছে চাবা, বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল। তোমালোকক এনেধৰণৰটো অপশ্যন দিয়া থাকিব, তোমালোকে সেইকাৰণে অলপ পঢ়িলে আজিকালি হৈ যায়। তোমালোকে যদি পঢ়া এনেদৰে অপশ্যনত দেখা পালেই মনত পৰি যাব। মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ কৌশল পোনপ্ৰথমে প্ৰয়োগ কৰিছিল, ক'ত প্ৰয়োগ কৰিছিল এইটো সোধা হৈছে। অসমত দাস প্ৰথা বিলুপ্তি কৰা হয় কিমান চনত এইটো সোধা হৈছে। জনাকীৰ প্ৰথম সম্পাদক আছিল কোন হ'ব? চন্দ্ৰকুমাৰ আগৰৱালা। তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ নহয়? গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ'ল কি হ'ব? কাৰ্বন ডাই অক্সাইড। পৃথিৱীৰ মাটিকালি হ'ল কি হ'ব? 510 নিযুত বৰ্গ কিলোমিটাৰ। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো তলৰ কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছিল? এনচাৰ হ'ব ইংলেণ্ড। এইটো কুৱেশ্যন তোমালোকে চাব পাৰা। অসমীয়া লিটাৰেৰী ছ'চাইটি গঠন কৰা দুজন অসমীয়া নেতাৰ নাম লিখা। এইটো তোমালোকে চাব পাৰা। তাৰপিছত চাবা, ব্ৰিটিছৰ বংগ বিভাজনৰ 3টা অন্তৰ্নিহিত উদ্দেশ্য লিখা, নাইবা স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছে কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল। তাৰপিছত চাবা, ভাৰতৰ স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা চমুকৈ লিখা। ইয়াত মাৰ্কছ আছে 3 মাৰ্ক, গতিকে অলপ বহলাই লিখিব লাগিব। তাৰপিছত তোমালোকে চাবা, অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। অসমত কৃষক বিদ্ৰোহৰ উত্থান হোৱাৰ মূল কাৰণ 3টা উল্লেখ কৰা, নাইবা ব্ৰিটিছৰ শাসনকালত অসমত কৃষক আৰু কুটিৰ শিল্পৰ লগত জড়িত লোকসকলৰ দুৰৱস্থাৰ কাৰণসমূহ লিখা। তাৰ নেক্সট আছে, সত্যাগ্ৰহ বুলিলে কি বুজা? যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমে প্ৰয়োগ কৰিছিল, সেই 3টাৰ সংক্ষিপ্ত বিৱৰণ দিয়া। নেক্সট আছে, 1857 পৰা 58 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ লিখা, নাইবা অসমত 1857 পৰা 58 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণসমূহ আলোচনা কৰা। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। ইয়াত 5 মাৰ্ক আছে, গতিকে তোমালোকে 2 পেজটো ধুনীয়াকৈ বহলাই লিখিবই লাগিব, তেতিয়াহে ফুল মাৰ্কছ পাবা। ব্ৰিটিছ শাসনাধীন, নাইবাও দিয়া আছে ইয়াত, ব্ৰিটিছ শাসনাধীন অসমত আছাম এছ'চিয়েশ্যনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। তাৰপিছত চাবা, সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহৰ যিকোনো এটা উল্লেখ কৰা। এইটোও কিন্তু খুব ইম্পৰ্টেণ্ট হয়, ভালদৰে মুখস্থ কৰিবা এইটো। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ লিখা। পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থুপ খাই আছে কিয়? সম্পদ আৰু সম্পত্তিৰ মাজত থকা 3টা পাৰ্থক্য লিখা, নাইবা সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। মৰুকৰণ কি? মৰুকৰণৰ 2টা কাৰণ লিখা। সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। পৃথিৱীৰ পৰিৱেশনৰ প্ৰধান মণ্ডল 4টাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। মাটি প্ৰদূষণ কি আৰু ই কেনেকৈ প্ৰদূষিত হয়, নাইবা সম্পদ সংৰক্ষণ বুলিলে কি বুজায়, ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা। তাৰপিছত চাবা, মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্ৰটো চমুকৈ বৰ্ণনা কৰা। পৃথিৱীৰ জলমণ্ডল, নাইবা দিয়া আছে পৃথিৱীৰ জলমণ্ডল আৰু স্থলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট হয়, প্ৰায় মই কুৱেশ্যন পেপাৰত দেখা পাওঁ এই কুৱেশ্যনটো। পৃথিৱীৰ জলমণ্ডল আৰু স্থলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। জলমণ্ডল আৰু স্থলমণ্ডলৰ বিষয়ে যদি তোমালোকে ভালকৈ পঢ়া, তেনেহ'লে তাৰ ভিতৰতো যিবোৰ কুৱেশ্যন আছে সেইবোৰ যদি MCQ কুৱেশ্যনত আহে তোমালোকে পাৰিবা। সেইকাৰণে জলমণ্ডল স্থলমণ্ডল ভালকৈ পঢ়িবা। তাৰপিছত চাবা, কোন চনৰ কিমান সংখ্যক
সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে। তাৰপিছত চাবা চেক এখন মুদ্ৰা নে তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। বেছি দীঘল নালাগে, অলপখিনি লিখিলে হ'ব, যিহেতু 2 মাৰ্ক আছে। তোমালোকৰ 3 মাৰ্কো থাকিব পাৰে, ধুনীয়াকৈ যিখিনি বুজি পোৱা সেইখিনি লিখিবা। এইটো এটা খুব কমন কুৱেশ্যন, বিনিময় প্ৰথা কি? বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা পাৰ্থক্যসমূহ লিখা। মুদ্ৰাৰ যিকোনো 3টা কাৰ্য ব্যাখ্যা কৰা। মুদ্ৰাৰ যিকোনো 3টা বৈশিষ্ট্য ব্যাখ্যা কৰা। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা, নাইবা ভাৰতবৰ্ষক কিয় সাৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয় লিখিবলৈ দিছে। এইটো আছে 4 মাৰ্ক, গতিকে অলপ বহলাই লিখিব লাগিব। তাৰপিছত কিতাপত থকা এটা আৰু ইম্পৰ্টেণ্ট মই কুৱেশ্যন কৈছোঁ, অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য উল্লেখ কৰা। এইটো এটা খুব ইম্পৰ্টেণ্ট হয় আৰু সৰু কুৱেশ্যনৰ কাৰণে NITI আয়োগৰ সদস্যসকল কোন কোন, এইটোও পঢ়িবা, খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, মানৱ অধিকাৰ মানে কি বুজা? এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চাব পাৰা তোমালোকে। তাৰপিছত সৰু কুৱেশ্যনৰ এই দুটা প্ৰশ্ন চাব পাৰা। 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয় হৈছিল? উত্তৰ হ'ব শ্ৰমিক দল। তাৰপিছত নেক্সটটো চাব পাৰা, কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? 1945 চনৰ মাৰ্চ মাহত আহিছিল। আৰু এটি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এতিয়া, খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? ডক্টৰ BR আম্বেদকাৰ। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰেই আহিব, তোমালোকে ভালদৰে মুখস্থ কৰিবা, ভালদৰে চাবা। পৰীক্ষাৰ কাৰণে বেষ্ট অফ লাক থাকিল, সকলোৱে ভালদৰে পৰীক্ষা দিবা। আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পাবা। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ধন্যবাদ।